মুহূৰ্তত অন্য এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে যিসকলে চৰকাৰী ধন লাভ কৰিছিল সেই যুৱকসকলৰ বাবে মুহূৰ্তত এটা ডাঙৰ খবৰ শীঘ্ৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ ধন পোৱা যুৱকসকলৰ ঘৰলৈ পঠিয়াব চৰকাৰী প্ৰতিনিধি আৰু চৰকাৰী প্ৰতিনিধিয়ে গৈ নিৰীক্ষণ কৰিব যে মুখ্যমন্ত্ৰীয়ে দিয়া 1 লাখ টকাটোৰে সেই যুৱকসকলে কেনেকুৱা ধৰণৰ ব্যৱসায় কৰিছে বা কি উদ্যোগ স্থাপন কৰিছে আৰু যদি সেই যুৱকসকলে ভাল কাম কৰিছে মুখ্যমন্ত্ৰীয়ে দিয়া 1 লাখ টকাটোৰে তেনেহলে পৰৱৰ্তী পৰ্যায়ত অৰ্থাৎ সেপ্টেম্বৰ মাহতে সেই যুৱকসকলক পুনৰ মুখ্যমন্ত্ৰীয়ে 1 লাখ টকাকৈ প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভ যোগে এই বৃহৎ ঘোষণা কৰিছে আৰু জনাইছে মুহূৰ্তৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ আপুনিও পাইছিল নেকি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ 1 লাখ টকা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিক লৈ এক ডাঙৰ ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতিয়ালৈ চৰকাৰে মুকলি কৰিব পৰৱৰ্তী 1 লাখ টকা ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে 1 লাখ টকা পোৱা 25,000 যুৱকৰ ঘৰলৈ যাব চৰকাৰী প্ৰতিনিধি আৰু যুৱকসকলে কৰা ব্যৱসায় বা উদ্যোগ চাব চৰকাৰী প্ৰতিনিধিয়ে অহা আগষ্ট মাহৰ পৰাই চৰকাৰে এই প্ৰক্ৰিয়া আৰম্ভ কৰিব পুনৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে ভাল কাম কৰা সকলে সেপ্টেম্বৰ মাহত লাভ কৰিব আৰু 1 লাখ টকা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি যিসকলে ধন পাইছিল সেই যুৱকসকলৰ বাবে এটা ডাঙৰ খবৰ ফেচবুক লাইভ যোগে এক বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপুনিও পাইছিল নেকি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ 1 লাখ টকা যদি পাইছিল তেনেহলে মুহূৰ্তত আপোনাৰ বাবে এটা ডাঙৰ খবৰ কাৰণ সেই যুৱকসকলক যি 25,000 যুৱকে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ 1 লাখ টকাকৈ লাভ কৰিছিল সেই যুৱকসকলৰ ঘৰলৈ শীঘ্ৰেই চৰকাৰী প্ৰতিনিধি যাব চৰকাৰী প্ৰতিনিধিয়ে গৈ পৰীক্ষণ কৰিব বা নিৰীক্ষণ কৰিব যে আপুনি মুখ্যমন্ত্ৰীয়ে দিয়া 1 লাখ টকাটোৰে কি ব্যৱসায় কৰিছে বা কেনেকুৱা ধৰণৰ উদ্যোগ স্থাপন কৰিছে যদি আপুনি মুখ্যমন্ত্ৰীয়ে দিয়া 1 লাখ টকাৰে ভাল কাম কৰিছে তেনেহলে পৰৱৰ্তী পৰ্যায়ত অৰ্থাৎ সেপ্টেম্বৰ মাহতে আপোনাক পুনৰ 1 লাখ টকা প্ৰদান কৰিব আৰু এই বৃহৎ প্ৰতিশ্ৰুতি দিছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা আগষ্ট মাহৰ পৰা চৰকাৰী প্ৰক্ৰিয়া আৰম্ভ কৰিব আৰু যিসকলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে পোৱা 1 লাখ টকাৰে ভাল কাম কৰিছে সেই যুৱকসকলক সেপ্টেম্বৰ মাহত পুনৰ 1 লাখ টকাকৈ প্ৰদান কৰিব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ভাল খবৰ দিছে এই বৃহৎ ঘোষণা কৰিছে গতিকে যদি আপুনিও মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ 1 লাখ টকাকৈ পাইছিল তেনেহলে এই মুহূৰ্তত আপোনাৰ বাবে এটা ডাঙৰ খবৰ কাৰণ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিক লৈ এক ডাঙৰ ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতিয়ালৈ চৰকাৰে মুকলি কৰিব পৰৱৰ্তী 1 লাখ টকা এই ঘোষণাও কৰিছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি মুখ্যমন্ত্ৰীয়ে দিয়া 1 লাখ টকাটোৰে আপুনি ভাল কাম কৰিছে বা আপুনি উদ্যোগ স্থাপন কৰিছে বা ব্যৱসায় আৰম্ভ কৰিছে তেনেহলে আপুনি পৰৱৰ্তী পৰ্যায়ত অৰ্থাৎ সেপ্টেম্বৰ মাহত আপোনাক পুনৰ 1 লাখ টকাকৈ প্ৰদান কৰা হ'ব আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে পুনৰ আপুনি 1 লাখ টকাকৈ লাভ কৰিব আৰু সেপ্টেম্বৰ মাহতেই আপুনি 1 লাখ টকা পুনৰ লাভ কৰিব আৰু এই ভাল খবৰ দিছে এতিয়া সেই যুৱকসকলৰ বাবে যিসকল যুৱকে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে 1 লাখ টকাকৈ লাভ কৰিছিল আৰু সেই যুৱকসকলে যদি মুখ্যমন্ত্ৰীয়ে দিয়া 1 লাখ টকাটোৰে ভাল কাম কৰিছে ভাল ব্যৱসায় কৰিছে বা ভাল উদ্যোগ স্থাপন কৰিছে তেনেহলে সেই যুৱকসকলে পুনৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে সেপ্টেম্বৰ মাহত 1 লাখ টকা লাভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে এই ডাঙৰ ঘোষণা কৰিছে এই ভাল খবৰ দিছে সেই 25,000 যুৱকক গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে কি মন্তব্য কৰিছিল মন্তব্য আগবঢ়াব লৈছো এতিয়া কেইটামান নতুন খবৰ পুৰণি তথ্য পুৰণি খবৰ কিন্তু নতুনকৈ আমাৰ যুৱ শক্তিক দিব খুজিছো মুখ্যমন্ত্ৰীৰ আমাৰ CM ট্ৰিপলে আত্মনিৰ্ভৰ অসম আঁচনি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াওঁ 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম যিসকলে সফলতাৰে ব্যৱসায় কৰিছে সেপ্টেম্বৰ মাহত আমি তেওঁলোকক
আৰু 1 লাখ টকা আগবঢ়াম। তাৰ লগে লগে অসমত এতিয়া ইণ্টাৰভিউ চলি আছে। যিসকলে CM-AAAৰ বাবে আবেদন কৰিছে তেওঁলোকে যাতে ইণ্টাৰভিউত উপস্থিত হয়। 30 মে'ৰ ভিতৰত আমি ইণ্টাৰভিউ সামৰণি মাৰিব খুজিছোঁ, যাতে আমি নেক্সট ৭৫,০০০ যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰোঁ। এতিয়া কেইটামান নতুন খবৰ, পুৰণি তথ্য পুৰণি খবৰ, কিন্তু নতুনকৈ আমাৰ যুৱ শক্তিক দিব খুজিছোঁ। মুখ্যমন্ত্ৰীৰ আমাৰ CM-AAA আত্মনিৰ্ভৰ অসম আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াওঁ। 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে। অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম। যিসকলে সফলতাৰে ব্যৱসায় কৰিছে, ছেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম। তাৰ লগে লগে অসমত এতিয়া ইণ্টাৰভিউ চলি আছে। যিসকলে CM-AAAৰ বাবে আবেদন কৰিছে তেওঁলোকে যাতে ইণ্টাৰভিউত উপস্থিত হয়। 30 মে'ৰ ভিতৰত আমি ইণ্টাৰভিউ সামৰণি মাৰিব খুজিছোঁ, যাতে আমি নেক্সট ৭৫,০০০ যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰোঁ।